যিহেতু আপুনি ভাস্কৰ্য শিল্প বা ছবিৰ লগত জড়িত, এতিয়ালৈকে আপুনি কি ধৰণৰ বঁটা পাবলৈ সক্ষম হৈছে? হয়, মই ছবিৰ লগত জড়িত। মই এতিয়ালৈকে বৰ্তমান 2019 চনত মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ টাইটেল আছিল ক্ৰিয়েটিভ ইউটিলাইজেশ্যন অফ ৱেষ্ট মেটেৰিয়েল আৰ্ট এণ্ড ক্ৰাফ্ট। যিবিলাক মই পেলনীয়া সামগ্ৰীৰ ছবি নিৰ্মাণ কৰোঁ তাৰ বাবে পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছতে মই ভাজৰ ৱৰ্ল্ড ৰেকৰ্ডো কৰিবলৈ সক্ষম হৈছোঁ 2019তে। তাৰপাছতে বাটৰ কেনভাছ অনুষ্ঠানৰ পৰা যুৱ চিত্ৰশিল্পী সন্মান পাবলৈ সক্ষম হৈছোঁ। আৰু ইণ্ডিয়া ক্ৰিয়েটিভ এৱাৰ্ডছ পাবলৈ সক্ষম হৈছোঁ। সূৰ্য ভাৰত এৱাৰ্ড সন্মান পাবলৈ সক্ষম হৈছোঁ। অলপতে ZDP নিউজৰ পৰা কপিলী কাব্যশ্ৰী সন্মান, বেষ্ট এংকৰিং সন্মান, এনেদৰে বিভিন্ন ধৰণৰ সন্মান পাবলৈ সক্ষম হৈছোঁ। বৰ্তমান সময়ত আপুনি যিহেতু এগৰাকী গৃহিণী, তাৰ মাজতে এইবিলাক অনুষ্ঠান চলাই যাবৰ কাৰণে অসুবিধা হোৱা নাই নে? অসুবিধা হোৱা নাই। আচলতে মই ভাবোঁ যে আমি গৃহিণী হ'লেও নিজৰ ভাল লগা কামবিলাক কৰি যাব লাগে। ভাল পোৱা কামবিলাকে মানুহক জীয়াই থাকিবলৈ সাহস দিয়ে। আৰু মই প্ৰত্যেকগৰাকী নাৰীকে ক'ম যে আমি অকল বিয়া হৈ গ'লে আমাৰ জীৱনটো সলনি হৈ নাযায়। আমি আগুৱাই যাবলৈ চেষ্টা কৰিলে সকলোবোৰ সুন্দৰ হৈ যায়। অসমৰ নিচিনা এটা অঞ্চল, তাতে অসমৰ চিলাপথাৰ নিচিনা এটা ভিতৰৰ অঞ্চলত থাকি এই ধৰণৰ অনুষ্ঠানবিলাক চলাই নিয়াত অসুবিধা